নমস্কাৰ এনি ভাৰত 24 চাই থকাৰ বাবে ধন্যবাদ দিনৰ খবৰৰ সৈতে ষ্টুডিঅত মই মনিষা আইছো প্ৰথমটো খবৰলৈ গৌৰীপুৰ সাহেবগঞ্জত জুৱা খেলৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান দাবু খেলি থকা অৱস্থাত তিনি জুৱাৰীক আটক কৰিছে আৰক্ষীয়ে জুৱা খেলৰ সামগ্ৰীৰ লগতে বুজন পৰিমাণৰ নগদ ধন জব্দ কৰে আৰক্ষীয়ে ধৃত তিনি জুৱাৰী নুৰ জামাল চিকাৰী কেদাৰী শেখ আৰু নজু শেখ বুলি জানিব পৰা গৈছে অবৈধ জুৱা তীৰ দাবুৰ ঘাটিত পৰিণত হৈছে গৌৰীপুৰ সাহেবগঞ্জৰ দাওভাঙি আৰক্ষী চকীৰ এলেকা বান্নি মেলাৰ নামত অসাধু চক্ৰই চলাইছে অবৈধ দাবুৰ আড্ডা সাহেবগঞ্জ হৈখাতিখাতাৰ নদীৰ পাৰত দাবু খেলি থকা অৱস্থাত তিনি জুৱাৰীক আটক কৰে বালাজান আৰক্ষীয়ে জুৱা খেলৰ সামগ্ৰীৰ লগতে বুজন পৰিমাণৰ নগদ ধন জব্দ কৰে আৰক্ষীয়ে ধৃত তিনি জুৱাৰী নুৰ জামাল চিকাৰী কেদাৰী শেখ আৰু নজু শেখ বুলি জানিব পৰা গৈছে নুৰ জামাল চিকাৰীৰ ঘৰ সাহেবগঞ্জত আনহাতে কেদাৰী শেখ আৰু নজু শেখৰ ঘৰ বানিয়ামাৰীত বুলি জানিব পৰা গৈছে ইতিমধ্যে বালাজান আৰক্ষীয়ে জুৱাৰীকেইটাক আটক কৰি থানালৈ আনি অধিক তথ্যৰ বাবে সোধা পোছা অব্যাহত ৰাখিছে ধুবুৰীৰ পৰা অপিয়ল হকৰ ৰিপৰ্ট এনি ভাৰত 24 দুধনৈ আমজুগাত দীনদয়াল মহাবিদ্যালয়ৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু দুৰ্ঘটনাত থিতাতে নিহত হয় দুজন লোক আৰু গুৰুতৰভাৱে আহত হৈছে 6 জন লোক নিহত লোক দুজন মেঘালয় বাজেংডবা অঞ্চলৰ ফাছাং মাৰাক আৰু জেনিথ মাৰাক বুলি জানিব পৰা গৈছে আহতসকলৰ 4 জনৰ অৱস্থা সংকটজনক বুলিও জানিব পৰা গৈছে মেঘালয় বাজেংডবা অঞ্চলৰ পৰা নাকাচেকিঙৰ পৰা পিকনিক খাই ঘৰলৈ গৈ থকা সময়তে এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে যাৰ ফলত নিহত হৈছে 2 জন লোক আৰু আহত হৈছে 4 জনকৈ লোক আৰু যি 4 জন লোক আহত হৈছে সেই কেজনৰ অৱস্থা সংকটজনক বুলিও জানিব পৰা গৈছে দুধনৈ আমজঙাস্থিত দীনদয়াল মহাবিদ্যালয়ৰ সমীপত 17 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত 2 জন লোক নিহত লোক 2 জন মেঘালয়ৰ বাজেংডবা অঞ্চলৰ ফাছাং মৰাক আৰু জেনিথ মৰাক বুলি জানিব পৰা গৈছে ইফালে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত 6 জনকৈ লোক আহতসকলৰ 4 জনৰ অৱস্থা সংকটজনক জানিব পৰা মতে মেঘালয়ৰ বাজেংডবা অঞ্চলৰ পৰা নাকাচিঙৰ পৰা পিকনিক খাই ঘৰলৈ গৈ থকা সময়ত সংঘটিত হয় দুৰ্ঘটনাটো দুৰ্ঘটনাগ্ৰস্ত পিকআপ ভেনখনৰ নম্বৰ AS18AC5053 তীব্ৰ বেগত অহা এখন অচিনাক্ত বাহনে খুফালে খুন্দিয়াই থৈ যায় পিকআপ ভেনখন So first, দেখিলো 4 জন মান আছে বহুত ইনজৰ্ড হাত চাত ছিগি আছিল আৰু বহুত লেচাৰেচন আছে বেছমনে কাটাকাটি হৈছে বহুতখিনি তাৰপিছত ভৰি ভাঙা এনেকা বহুত কিটি আছিল সো তেওঁলোকে কৰে যে ডাইৰেক্ট গড় লৈ যাওঁ সো ডাইৰেক্ট গড় লৈ গ'ল এটা মেইনটেইন কৰা নাই তাৰ 4 জন মান আছিল নেক্সট গাড়ীখন আহিলে নেক্সট গাড়ীখনত এজন আছিল হাত ভাঙা আছিল পুৰা ৰাইট ফৰাম ফ্ৰেকচাৰ একদম ডিপ ইনজৰি ইয়াৰ ফৰেডত মানে সেইটো মই মেনেজ কৰি তাক ৰেফাৰ কৰিলো থাৰ্ড আহিলে দুটা ব্ৰডে দেখিছে অপেন স্কাল ফ্ৰেকচাৰ বুলি কওঁ অপেন স্কাল মাথাটা ফুলি গৈছে মানে এনেকুৱা এক্সিডেণ্ট হৈছে তাৰপাছত আৰু এজন আহিলে মোটা তাৰ হাতখন পূৰা এইটো আঙুলি যিটো ৰিং ফিংগাৰ বুলি কওঁ পূৰা ক্ৰাছ হৈ ছিগি গ'ল এইকেইটা পাইছোঁ বৰ্ডেৰে হৈছে একদম বেয়াকৈ বৰ্ডেড হৈছে আৰু যিকেইটা হৈছে মানে বাকী ইঞ্জুৰিকেইটা সেইকেইটা মচিলে তেওঁৰ কিবা মানে ঠিক হৈ যাব সেইখিনি বাৰু এতিয়া লাগে আৰু শুনামতে এক্সিডেণ্টটো আমজঙা ওচৰত হৈছে এইটো আৰু কিন্তু চিৰিয়াছ বহুত বেয়া এক্সিডেণ্ট হৈছে এইটোৱে দুধনৈৰ পৰা নৱজিত ৰাভাৰ প্ৰতিবেদন এনি ভাৰত 24 বৰপেটা ৰুটত আৰক্ষীৰ অভিযান নিশা আৰক্ষীৰ জালত পৰিল 3টা জুৱাৰী আইপিএলৰ জুৱাৰীৰ বিৰুদ্ধে এই অভিযানত আটক ইন্তাজ আলী পাঠান নুৰ জামাল আলী আৰু মকবুল হুছেইন ইন্তাজ আলীৰ পৰা জব্দ কৰা হৈছে 1,69,000 টকা জব্দ জুৱাত ব্যৱহৃত আপত্তিজনক নথিপত্ৰ এই মুহূৰ্তত লৈ আহিছো এক ডাঙৰ খবৰ বৰপেটা ৰুটত আৰক্ষীৰ অভিযান
নিশা আৰক্ষীৰ জালত পৰিল 3টা জুৱাৰী IPLৰ জুৱাৰীৰ বিৰুদ্ধে এই অভিযানত আটক ইন্তাজ আলী পাঠান নুৰজামাল আলী আৰু মকবুল হুছেইন ইন্তাজ আলীৰ পৰা জব্দ 1,69,000 টকা জব্দ হোৱাত ব্যৱহৃত আপত্তিজনক নথিপত্ৰ পুনৰবাৰ জনাইছো এক ডাঙৰ খবৰ বৰপেটা ৰোডত আৰক্ষীৰ অভিযান নিশা আৰক্ষীৰ জালত পৰিল 3টা জুৱাৰী IPLৰ জুৱাৰীৰ বিৰুদ্ধে এই অভিযানত আটক ইন্তাজ আলী পাঠান নুৰজামাল আলী আৰু মকবুল হুছেইন ইন্তাজ আলীৰ পৰা জব্দ 1,69,000 টকা জব্দ হোৱাত ব্যৱহৃত আপত্তিজনক নথিপত্ৰ মাজুলীত গড়ৰ আতংক মাজুলীত কংকুৰ চাপৰিত পুৱাই এটি গড় প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে গড়টো এখন বিলত পানীত পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে এই সন্দৰ্ভত আগবঢ়াইছে এক প্ৰতিবেদন মাজুলীৰ কংকুৰ চাপৰিত পুৱাই এটি গড়ক প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে উক্ত গড়টো নামনি মাজুলীৰ মহৰিচুক অঞ্চলৰ চাৰিখৰীয়া বিলত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে ৰাইজৰ মাজত আতংকময় পৰিৱেশৰ সৃষ্টি হয় গড়টোৱে এখন বিলত পানীত পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে গড় চাবলৈ নামনি মাজুলীৰ বিভিন্ন স্থানত ব্যক্তিৰ ভিৰ নামনি মাজুলীৰ পৰা মহানন্দ হাজৰিকাৰ প্ৰতিবেদন এনি ভাৰত 24 ৰূপহীহাটত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত 4টাকৈ চাবুটৰ বাকচ ভৰ্তি ড্ৰাগছসহ আটক কৰা হৈছে এটা সৰবৰাহকাৰী নগাঁৱৰ QRT 34 বেটেলিয়নে চলাইছিল অভিযান আটকাধীন কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম আতাবুৰ ৰহমান বুলি জানিব পৰা গৈছে ৰূপহীহাটৰ কোষ্টগাৰ্ড আৰক্ষীয়ে চলাইছিল অভিযান আৰু অভিযান চলাই জব্দ কৰে 45.65 গ্ৰাম ড্ৰাগছ আৰু বৰ্তমান ৰূপহীহাট আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে এই মুহূৰ্তত পুনৰ এটা লৈ আহিছো ডাঙৰ খবৰ ৰূপহীহাট আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান আৰু অভিযানত 4টাকৈ চাবোনৰ বাকচ ভৰ্তি ড্ৰাগছসহ আটক কৰা হৈছে এটা সৰবৰাহকাৰীক নগাঁৱৰ QRT 34 বেটেলিয়নে চলাইছিল অভিযান আৰু আটকাধীন কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম আতাবুৰ ৰহমান বুলি জানিব পৰা গৈছে ৰূপহীহাটৰ কোচকামত আৰক্ষীয়ে অভিযান চলাইছিল আৰু অভিযান চলাই জব্দ কৰে 45.65 গ্ৰাম ড্ৰাগছ আৰু বৰ্তমান ৰূপহীহাট আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু পুনৰবাৰ জনাইছো আসলতে ৰাজ্যত আৰক্ষীৰ নিশ্চিত তালাচৰ পিছতো পুনৰ জনাই এতিয়াও অব্যাহত আছে ৰাজ্যত অবৈধ সামগ্ৰীৰ সৰবৰাহ আৰু পুনৰ এবাৰ খবৰ আহিছে ৰূপহীহাটৰ পৰা ৰূপহীহাটত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান আৰু অভিযানত 4টাকৈ চাবোনৰ বাকচ ভৰ্তি ড্ৰাগছসহ আটক কৰিবলৈ সক্ষম হৈছে এটা সৰবৰাহকাৰীক নগাঁৱৰ QRT 34 বেটেলিয়নে চলাইছিল অভিযান আৰু আটকাধীন কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম আতাবুৰ ৰহমান বুলি জানিব পৰা গৈছে ৰূপহীহাটৰ কোচগাঁৱত আৰক্ষীয়ে অভিযান চলাইছিল আৰু অভিযানত জব্দ কৰে 45.65 গ্ৰাম ড্ৰাগছ আৰু বৰ্তমানো ৰূপহীহাট আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে এখেতে লৈছো সম্ভৱ বাণিজ্যিক বিৰতি অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি বেটি বচাও বেটি পঢ়াও বেটি বচাও বেটি পঢ়াও বেটি বচাও বেটি পঢ়াও
বিৰতিৰ পাছত উলটি আহিছোঁ বাতৰিৰ পৰৱৰ্তী অংশলৈ। অতি শীঘ্ৰেই শদিয়া সমষ্টিৰ প্ৰায় 5 শতাধিক বিজেপি কৰ্মকৰ্তাই দল ত্যাগ কৰিব। এইবাৰ কংগ্ৰেছ নহয় বিজেপিৰ দল ত্যাগ জ্যেষ্ঠ বিজেপিৰ নেতা। বিজেপিক ভোট নিদিবলৈ আহ্বান জ্যেষ্ঠ বিজেপিৰ নেতা আৰু সংবাদমেল যোগে আহ্বান কৰি এই ঘোষণা কৰিছে বিজেপিৰ ৰাজ্যিক সমিতিৰ একাংশ বিষয়ববীয়াই। ৰাজ্যিক কমিটিৰ এজন মই সদস্য আৰু লগতে মোৰ লগত OBC মৰ্চাৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট প্ৰাক্তন মানে জিলা কমিটিৰ সদস্য ভাইচ প্ৰেচিডেণ্ট আছিল। এওঁলোক দুজনে সৈতে আমি আমাৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকলে এতিয়া কি কৰিম কি নকৰিম আমালৈ প্ৰশ্ন আহি থাকে, সুধি থাকে। তো কিবা এটা সিদ্ধান্ত কৰক বুলি কৈয়ে থাকে। এতিয়া সিদ্ধান্ত কি কৰিম? আমাৰ কিন্তু মুঠতে দলত কিন্তু মানে থাকিবলৈ মন নাই আৰু ভোট দিবলৈ মন নাই। কি কৰিম? এতিয়া আপোনালোকে কোনে কোনে মুঠতে বিচাৰিছ কি দল ত্যাগ কৰিবলৈ বিচাৰিছ নেকি? আমি দল ত্যাগ কৰিবলৈ বিচাৰিছোঁ। এতিয়া লিষ্টবিলাক দিয়ক বুলি ক'লো। তেওঁলোকে আমালৈ লিষ্ট পঠিয়াই থাকিলে। এই 1খন 2খনকৈ 7-8খন লিষ্ট ইতিমধ্যে আমাৰ হাতত মুঠতে পৰিলেহি। এই 7খন লিষ্টত ইতিমধ্যে প্ৰায় 400তকৈ কিছু সংখ্যা বেছি 450 ওচৰা-ওচৰি সদস্যই আমি যে দল ত্যাগ কৰিবলৈ বিচাৰিছোঁ শদিয়া সমষ্টিৰ পৰা, এই কথাটো তেওঁলোকে লিখিতভাৱে দিয়া কাগজে পত্ৰই মতে প্ৰমাণ কৰে। তেওঁলোকৰ মূল উদ্দেশ্য আৰু লক্ষ্য কি? তেওঁলোকৰ মূল উদ্দেশ্য লক্ষ্য হ'ল কি যে এখন দেশত কোনো এটা জাতি জনগোষ্ঠীয়ে বাস নকৰে। গতিকেলৈ তেওঁলোকে কৈ আছে বা আমি ক'বলৈ বিচাৰিছোঁ যে যিখন দেশত ধৰ্মীয় ইছ্যু লৈ পেলাই কোনো ৰাজনীতি কৰে সেইখন দেশ ভুল মানুহৰ দ্বাৰা পৰিচালিত হয়। আচ্ছা, ভুল মানুহৰ দ্বাৰা পৰিচালিত দিল্লীৰ পৰা দিছপুৰলৈকে ভুল মানুহৰ দ্বাৰাই এয়া আমাৰ পৰিচালিত হৈ আছে। আৰু তাৰ ফলত কি হৈছে? গণতন্ত্ৰ শেষ হৈছে। গণতন্ত্ৰ ৰক্ষা কৰিবৰ বাবে এই মানুহখিনি ওলাই আহিবলৈ বিচাৰিছে বিজেপি দলৰ পৰা। 2016 চনত আমি এখন ঘোষণাপত্ৰ দিছিলোঁ কি ৰাইজৰ আগত চুক্তি দিছিলোঁ কি আমি ভ্ৰষ্টাচাৰ মুক্ত এখন চৰকাৰ দিম অসমত সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত। লেকিন আজি মই দেখিছোঁ কি অসমত ভ্ৰষ্টাচাৰযুক্ত চৰকাৰ চলি আছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্ব। যাৰ পত্নী 10 কৰোৰ লোন লৈছে কৃষি নামত। সেই মুখ্যমন্ত্ৰী কৈছিলে যেতিয়া লোন বস্তুটো প্ৰমাণ হৈ গ'লে মই ৰিজাইন দি দিম। লেকিন যেতিয়া তাত তথ্য ধৰা পৰিলে পাৰ্লিয়ামেণ্টৰ ভিতৰত, যেতিয়া এজন অসমৰে এজন সাংসদ আমাৰ তেজপুৰ সাংসদ প্ৰবল লোচন দাস পাৰ্লিয়ামেণ্টত যেতিয়া এইটো কথা উত্থাপন কৰিলে, তেতিয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ঘোষণা কৰিলে যেতিয়া এইটো প্ৰমাণিত হ'ব তেতিয়া মই ৰিজাইন দিম বুলি। কিন্তু আজি প্ৰমাণিত হোৱাৰ পিছতো আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া ডাঙৰ ডাঙৰ কথা কয়, লোকৰ দলৰ নেতাক ভ্ৰষ্টাচাৰ কয়। আজি নিজে কংগ্ৰেছৰ পৰা যিমান ভ্ৰষ্টাচাৰী আছে, সিন্ডিকেট কয়লা মাফিয়া যিমান আছে, চবক দললে আমন্ত্ৰিত কৰি গামছা দি আছে। বিজেপি কৰ্মী আজি আমাৰ ৰাজেন গোহাঁই ডাঙৰীয়া, ৰমন ডেকা ডাঙৰীয়া, বিজয়া বাইদেউ ডাঙৰীয়া যিজন দল স্থাপিত কৰিছিলে, দল এটা নিকাচ দল চলাইছিলে, আজি সেইবোৰ মানুহৰ নাপাত্তা হৈ আছে দলৰ পৰা। অন্তৰ দুখ লগাৰ কাৰণে আমি আজি বিজেপি ত্যাগ কৰি আছো। কেলে বিজেপি নীতি আদৰ্শ শ্যামা প্ৰসাদ মুখাৰ্জী, দীনদয়াল উপাধ্যায় নিচিনা আদৰ্শ মানুহ আজি আদৰ্শ হেৰুৱাই আজি ভ্ৰষ্টাচাৰ আদৰ্শ লৈ আজি বিজেপি চৰকাৰ অসমত শাসন কৰি আছে। দৰং ওদালগুৰি লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ ধাৰাবাহিক নিৰ্বাচনী প্ৰচাৰ অভিযান। ৰৌতা, ইকৰাবাৰী, বৰজাৰ, ডুমডুমা, মাছবাট আদি অঞ্চলত একাধিক নিৰ্বাচনী সভাত অংশগ্ৰহণ দিলীপ শইকীয়াৰ। সভাত সাংবাদিকৰ হোৱা সাক্ষাৎকাৰ। শইকীয়াই পুনৰ আক্ৰমণৰ লক্ষ্য কৰি লয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক। এই মুহূৰ্তত সেই মন্তব্য আছে, আগবঢ়াইছোঁ। আজি আমাৰ মাজবাট বিধানসভা সমষ্টিত কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভা আৰু নিৰ্বাচনী কাৰ্যালয়ৰ আনুষ্ঠানিক আৰম্ভণি মই উপস্থিত আছোঁ।
আমাৰ লগত ইয়াম নীলোৎ স্বৰ্গীয়াৰী আমাৰ দীপক মৌৰ সুনীল বসুমতাৰী প্ৰমুখ্যে দুয়োটা দলৰ বা তিনিওটা দলৰ আমাৰ কাৰ্যকৰ্তা নেতৃত্ব উপস্থিত আছে আৰু চাৰিওফালে আমি দেখিছোঁ ৰাইজৰ ব্যাপক উৎসাহ উদ্দীপনা তেওঁলোকৰ মনত এটাই সংকল্প যে উন্নয়নৰ যিটো ধাৰা আৰু উন্নয়নৰ যিটো গতি সেই গতিটো আমি কেতিয়াও আৰু স্তব্ধ হ'ব নিদিওঁ প্ৰধানমন্ত্ৰী হিচাপে আকৌ আমি নৰেন্দ্ৰ মোদীকে বিচাৰিছোঁ এনেধৰণৰ ওঠৰ ভাষা আমি সকলোতে তেওঁলোকৰ পৰা আমি অনুমান কৰিছোঁ বা শুনিছোঁ গতিকে এইটো এটা বৰ আনন্দদায়ক সময় যে য'তেই গৈছোঁ যি অঞ্চলতে গৈছোঁ সকলোতে ৰাইজৰ পৰা এইটোৱেই আমি এটা মানে আৱাজ শুনিবলৈ পাইছোঁ যে আমি উন্নয়নৰ পক্ষত আমি সবকা সাথ সবকা বিকাশ এইটো মন্ত্ৰৰ লগত আছোঁ গতিকে এই ধৰণে সকলো লোক সকলো স্তৰৰ লোক এয়া সনাতনীয়ে হওক ইছলাম ধৰ্মীয়ে হওক খ্ৰীষ্ট ধৰ্মীয়ে হওক সকলোৱে এইবাৰ বিজেপিৰ লগত NDAৰ লগত তেওঁলোকে অৱস্থান কৰিম বুলি কৈছে গতিকে আমাৰ কাৰণে এইটো আমাৰ অত্যন্ত উৎসাহবৰ্ধক আৰু আচলতে ৰাইজৰ মনতো আমি দেখিছোঁ তেওঁলোকৰ শৰীৰৰ যিটো ভাষা দেখিছোঁ মানে বডি লেংগুৱেজ যাক কোৱা যায় সেই বডি লেংগুৱেজতো এইটো বহিৰ্প্ৰকাশ ঘটিছে যে আচলতে তেওঁলোক মানে সঁচি অৰ্থত যিটো কওঁ ইন ট্ৰু লেটাৰ এণ্ড স্পিৰিট দে আৰ উইথ ডেভেলপমেণ্ট দে আৰ উইথ নৰেন্দ্ৰ মোদীজী দে আৰ উইথ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাজী এণ্ড দে আৰ উইথ প্ৰমোদ বড়োজী ভূপেন বৰা ৰাতিপুৱাৰ কথাটো এতিয়া পাহৰি যায় কি ক'লে দুপৰীয়ালৈকে গতিকে ভূপেন বৰা ডাঙৰীয়া এতিয়া অপ্ৰাসংগিক এজন ব্যক্তি তেওঁৰ কথালৈ ইয়াত প্ৰতিক্ৰিয়া দিয়াৰ মোৰ কোনো মানে ইয়াত মানে হেৰি নাই কোনো ইয়াত মানে প্ৰয়োজনবোধ মই কৰা নাই ছাৰ দিল্লীত কংগ্ৰেছ চৰকাৰ হ'লে নলক্ষ্মী আঁচনিৰ কথা তেখেতসকলে ঘোষণা কৰিছে প্ৰতিগৰাকী মহিলাক 2500কৈ টকা প্ৰতি মাহত দিয়াৰ 10 তাৰিখে দিয়াৰ কথা কৈছে এই 10 তাৰিখটো পায়ে আছে সেইটো বিজেপিৰ পৰা পাই আছে এতিয়া 2500টো পাইনে তেওঁলোকৰ পৰা এতিয়া কিটো মানে ৰেছপন্স পায় এইটো মহিলাসকলে কৰিব 4 জুনত ৰিজাল্ট ওলাব নহয় তেওঁলোকৰ নলক্ষ্মী নবোৱাৰী কুলখালী মামা ভাগিন বোৱাৰী এইবিলাক আঁচনি তেওঁলোকে আগতে চলাই দিছে চাকৰি পাই ভতি যায় চাকৰি পাই ভাগিনে চাকৰি পাই তেওঁলোকৰ কুলখালীয়েকে ঠিকা পায় কুলখালীয়েকে সেইবিলাক তেওঁলোকে আগতে কৰি থৈ দিছে গতিকে তেওঁলোকৰ কাৰণে নতুন আঁচনি নালাগে পুৰণা আঁচনিখনকে তেওঁলোকে বাহাল কৰিব এইটো নিশ্চিত যদি কিবা কাৰণত কিবা হয় সেই একেই পুনৰ মুচিকা হ'ব গতিকে সেইটোৱে হ'ব আৰু এইবিলাক কথা এতিয়া এইবিলাক মানে যে আকাশত চাং পতা কথাৰ নিচিনা বাওনা হৈ স্বৰ্গলৈ হাত মেলাৰ নিচিনা কথা গতিকে এওঁলোকে এতিয়া এইবিলাক কথা এনেই কৈ থাকিব মনৰ সন্তুষ্টি আৰু তেওঁলোকেও জানে ভূপেন বৰাও জানে আৰু ভূপেন বৰাটো কৈছোঁৱে আমি তেওঁ অতি সোনকালে বিজেপিত আহি আছে অতি সোনকালে ভূপেন বৰা বিজেপিত আহি আছে আপোনালোকে প্ৰমাণ পাই আছে নহয় 4 দিন আগত 5 দিন আগত দেখিছোঁ গৌৰৱ গগৈৰ লগত মানস বৰা ঘূৰি আছিলে দিছপুৰ সমষ্টিৰ আগৰ বিধায়ক মন্ত্ৰী অকণ বৰাৰ পুত্ৰ মানস বৰা কংগ্ৰেছৰ এজন ক'ব গ'লে প্ৰতিষ্ঠিত নেতা আছিলে নেতা হয় এই আগেবেলা ঘূৰি আছিলে তৰুণ গগৈ ডাঙৰীয়াৰ পুতেকৰ লগত গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত আৰু পিছদিনা ৰাতিপুৱা দেখিলোঁ বিজেপি অফিচত 9টা বজাত বিজেপিত জইন কৰি দিলে কমলপুৰৰ মাধৱ ৰাজবংশীদেৱৰ লগত দেখা পাই আছিলোঁ কিশোৰ ভট্টাচাৰ্যী ডাঙৰীয়াক কিশোৰ ভট্টাচাৰ্যী জেনেৰেল ছেক্ৰেটাৰী আকৌ মই দেখিলোঁ পৰহি ৰাতিপুৱা কিশোৰ ভট্টাচাৰ্যীও আকৌ বিজেপি কাৰ্যালয়ত 9টা বজাত হাজিৰ হৈ গ'ল তেওঁ মানে আহি বিজেপিত জইন কৰিলে কংগ্ৰেছত কোন শক্তি থাকে সেইটোহে মোৰ সন্দেহ মানে কোনো শক্তিয়ে কংগ্ৰেছৰ লগত নাই এয়া মানে দেককৈ আপোনালোকেও দেখিছে আৰু এইবিলাক কথা ৰাইজেও বুজি পাইছে যে আমাৰ ভোটটো মানে ক'ৰবাত দি কিনে আমাৰ ভোটটো নষ্ট নকৰোঁ কাৰণ সকলোৰে এটা আত্মসন্তুষ্টি লাগে যে আমি দিয়া ভোটেৰে আপুনি জিকিছে এই আমি দিয়া ভোটটো আমাৰ কামত আহিছে এই সন্তুষ্টিটো সকলোৱে ল'ব বিচাৰে প্ৰতিগৰাকী ভোটাৰে ল'ব বিচাৰে গতিকে ভোট নষ্ট কৰিবৰ কাৰণে কোনো কাৰো মন নাই গতিকে তেওঁলোকে জানে কোন জিকিব কোন হাৰিব কি কয় আমাৰ মাধৱ ৰাজবংশীদেৱেও জানে এইফালে আমাৰ দুৰ্গাদাস বড়োদেৱেও জানে বাকীবিলাক কথা মই বাৰু মেনশ্যন নকৰিলে হ'ব ঠিক আছে জুৰিয়াত কাটিবলৈ অনা মহ মুকলি হৈ সৃষ্টি কৰিছে আতংকৰ মহৰ আক্ৰমণত গুৰুত্বভাৱে আহত হৈছে 3জন তাৰে ভিতৰত এজন আৰক্ষীও বুলি জানিব পৰা গৈছে আৰু 3জনকে উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হৈছে জুৰিয়াত দলগাঁৱৰ 4-5খনকৈ গাঁৱত সৃষ্টি হৈছে এই আতংকৰ মহৰ আক্ৰমণত গুৰুত্বভাৱে আহত হৈছে জিয়াবুৰ ৰহমান আবু বক্কৰ সিদ্দিক আৰু ৰফিকুল ইছলাম নামৰ এজন আৰক্ষী
ইয়াত কাটিবলৈ অনা মহ মুকলি হৈ সৃষ্টি কৰিছে আতংকৰ মহৰ আক্ৰমণত গুৰুতৰভাৱে আহত 3 জন তাৰে ভিতৰত এজন আৰক্ষী তিনিওকে উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হৈছে জুৰিয়াৰ দগাঁৱৰ 4-5খনকৈ গাঁৱত সৃষ্টি হৈছে এই আতংকৰ মহৰ আক্ৰমণত গুৰুতৰভাৱে আহত জিয়াবুৰ ৰহমান আবু বকৰ সিদ্দিক আৰু ৰফিকুল ইছলাম নামৰ এজন আৰক্ষী স্থানীয় ৰাইজে মহটো বশ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে সক্ষম হোৱা নাই ইফালে বনৰীয়া মহ ধৰি অনাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে জুৰিয়াৰ পৰা আজমাল হুছেইনৰ প্ৰতিবেদন এনিভাৰত 24 এগৰাকী শিল্পীৰ একক প্ৰচেষ্টা নিজৰ বাসগৃহত স্থাপন কৰিলে লোকবাদ্য সংগ্ৰহালয় সংগ্ৰহালয়টোত আছে অসমৰ আপুৰুগীয়া বহু থলুৱা লোকবাদ্য যন্ত্ৰ যিসমূহ কালৰ পলুঘাত হেৰাই যাব ধৰিছে তেনে লোকবাদ্য যন্ত্ৰসমূহ বিভিন্ন স্থানৰ পৰা সংগ্ৰহ কৰি সংগ্ৰহালয়টোত গঢ়ি তুলিছে এই সন্দৰ্ভত আগবঢ়াইছো এক প্ৰতিবেদন আচলতে 2010 চনৰ পৰা মই আচলতে এই সংগ্ৰহালয়টোৰ কাৰণে চিন্তা চৰ্চা কৰি আছিলোঁ আৰু এপদ দুপদ কৰি মই এনেদৰে মই 103 বিধমান বাদ্য মই এতিয়া সংগ্ৰহ কৰি ৰাখিছোঁ আচলতে এই বাদ্যবিলাকে যাতে নতুন প্ৰজন্মক ভৱিষ্যতে চিনাকি কৰি দিব পাৰে সেই বুলি মই আচলতে ৰখাৰ মোৰ মনৰ পৰিকল্পনা আছে ইয়াত আপুনি নিজে হেৰি কৰিছেনে না চৰকাৰৰ পৰা কিবা সুবিধা পাইছে মই এতিয়ালৈকে চৰকাৰৰ পৰা কোনো সহায় সাহায্য পোৱা নাই বহুবাৰ মই চৰকাৰৰ লগত যোগাযোগ কৰিছোঁ কিন্তু আজিলৈকে মই চৰকাৰৰ ফালৰ পৰা একো এটা সহায় সহযোগ পোৱা নাই আপুনি এই বাদ্যযন্ত্ৰখিনি সংগ্ৰহ কৰি ৰখাৰ উপৰিও আপুনি 100 বিধ বাদ্যযন্ত্ৰ বজাই বুলিও শুনিবলৈ পাইছোঁ অকণমান বজাই দেখাব নেকি বজাই বলে আসলতে আজি মই অকমান অসুবিধা এটা হৈ আছে অকমান বজাই দেখাও এনি ভাৰতৰ দৰ্শকসকলে কি 100 বিধ বাদ্য মই বজাই আসলতে কি অসমৰ লগতে ভাৰতবৰ্ষৰ এটা সুনাম কঢ়িয়াই অনা চিন্তা চৰ্চা কৰিছোঁ কিন্তু আপোনালোকে যদি এনেদৰে ভৱিষ্যতেও আহি আমাৰ এই প্ৰচাৰ কৰে তেতিয়াহে এই অনাথৰ অলপ সেইখিনিত সুপথ পাব বুলি মই ভাবোঁ মানে আসলতে এতিয়ালৈ খবৰ ইমানেই পৰৱৰ্তী খবৰৰ বাবে চাই থাকিব এনিভাৰত 24 ধন্যবাদ